মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ গণিতৰ ২ নম্বৰ পাঠ সংখ্যাৰ ধাৰণা এই পাঠটিৰ পৃষ্ঠা নম্বৰ ৩০ত থকা যোগ কৰা এইখিনিৰ পৰা কৰি দিবলৈ চেষ্টা কৰিম। ইয়াৰ আগত পৃষ্ঠা নম্বৰ ২৯ লৈকে ভিডিঅ'সমূহ আপলোড কৰা হৈছে, তোমালোকে প্লেলিষ্ট সেকশ্যনত গৈ চাব পাৰিবা। ইয়াতে চোৱা আমাক কি কৰিব দিছে, যোগ কৰিব দিছে। ৩৬৫ লগত আমাক ২১৬ যোগ কৰিব দিছে। গতিকে চোৱা তোমালোকে প্ৰথমতে আমি কি কৰিম, এই ৬টোৰ লগত এই ৫টো আমি যোগ কৰিম। তোমালোকে নিশ্চয় যোগ নেওতাৰ ভাগবিলাক নিশ্চয় মুখস্থ কৰিছাই। গতিকে ৬ আছে কিমান, ৬ আছে হৈছে ১১। ১১ৰ আমি কিমান পাতিম, ১ পাতিম। ১১ৰ ১ হাতে যাব ১, ঠিক আছে। তাৰপিছত ইয়াত আছে ৬, ইয়াতে আছে ১। ৬ একে হৈছে ৭, হাতে ১ আছিলে নহয়, হাতে ১টো যোগ কৰিলে পালোঁ আমি ৮। তাৰপিছত ৩ৰ লগত ২ যোগ কৰিলে ৩য়ে ২ হ'ব ৫। গতিকে ৩৬৫ৰ লগত ২১৬ যোগ কৰোঁতে কিমান পালোঁ আমি, ৫৮১ পালোঁ। তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰি ইয়াতে লিখি ল'বা। নেক্সটটো আমাক দিছিল ৩৯১ৰ লগত ৪৮৬ আমাক যোগ কৰিব দিছে। এতিয়া যোগ কৰাচোন। ৬ আছে ইয়াত আছে ১। ৬ৰ লগত ১ যোগ কৰিলে কিমান হ'ব, ৬ একে হ'ব ৭। ৮ৰ লগত ৯ যোগ কৰি চোৱাচোন। ৯ আঠে ১৭। ১৭ৰ ৭ হাতে গ'ল ১। ৪ৰ লগত ৩ যোগ কৰিলে ৪ ৩ হ'ব ৭, হাতে ১ আছিলে, হাতে ১ হ'ব ৮। কিমান পালোঁ আমি, ৮৭৭ পালোঁ। নেক্সটটো কৰোঁ আহাচোন। তাৰ পিছৰটো আমাক দিছে ৪৩২ৰ লগত ১১৯ আমাক যোগ কৰিব দিছে। ৯ৰ লগত ২ যোগ কৰাচোন। ৯য়ে ২ হ'ব ১১। ১১ৰ আমি ১ পাতিলোঁ, ঠিক আছে। ১১ৰ ১ হাতে গ'ল ১। ৩ৰ লগত ১ যোগ কৰিলে ৩ একে ৪ হ'ব, হাতে ১ আছিলে, হাতে ১টো যোগ কৰিলে হ'ব ৪ একে ৫। তাৰপিছত ৪টোৰ লগত ১ যোগ কৰিলে ৪ একে আমি পাম ৫। কিমান পালোঁ, ৫৫১ পালোঁ। তাৰপিছৰটো চোৱা, ৪৫৯ৰ লগত ২১১ যোগ কৰিব দিছে। ৯ একে কিমান, ৯ একে ১০, ১০ৰ ০ হাতে গ'ল ১। ৫ একে ৬, হাতে ১টো যোগ কৰিলোঁ, ৬ একে হ'ব ৭। তাৰপিছত ৪ৰ লগত ২ যোগ কৰিলে ৪ ২ হ'ব ৬। কিমান পালোঁ আমি, ৬৭০ পালোঁ। নেক্সটটো কৰোঁ আহা। কিমান দিয়া আছে, ৩৩৯ৰ লগত ৩২১ আমাক যোগ কৰিব দিছে। ৯ৰ লগত ১ যোগ কৰাচোন। ৯ একে কিমান, ৯ একে ১০, ১০ৰ ০ হাতে গ'ল ১। ৩ৰ লগত ২ যোগ কৰা, ৩ ২ ৫, হাতে ১ আছিলে নহয়, হাতে ১টো যোগ কৰিলে হ'ব ৬। আৰু ৩য়ে ৩য়ে হ'ব ৬। কিমান হ'ল, ৬৬০ পালোঁ আমি। নেক্সটটো কৰোঁ আহা। কিমান আছে, ৫৫৫ৰ লগত ২৩৫ আমাক যোগ কৰিব দিছে। ৫ পাছে কিমান, ৫ পাছে ১০, ১০ৰ ০ হাতে গ'ল ১। ৫ৰ লগত ৩ যোগ কৰাচোন। ৫ একে ৬, ৫ ২ ৭, ৫ ৩ ৮, হাতে ১ আছিলে নহয়, ৮ একে হৈ গ'ল ৯। তাৰপিছত ৫ ২ হ'ল ৭, ৭৯০ হ'ল। তাৰপিছৰটো চোৱা, ৬২৩ৰ লগত ২৮৪ যোগ কৰিব দিছে। ৪ ৩ কিমান, ৪ ৩ হৈ গ'ল ৭। ৮ৰ লগত ২ যোগ কৰিলে ৮ ২ ১০, ১০ৰ আমি ০ পাতিম, হাতে যাব আকৌ ১। ৬ৰ লগত ২ যোগ কৰাচোন। ৬ ২ ৮, হাতে ১ আছিলে, ৮ একে হ'ল ৯। কিমান পালোঁ, ৯০৭ পালোঁ। তাৰপিছত তোমালোকে ৬৪৫ৰ লগত তোমালোকক ১৯৩ যোগ কৰিব দিছে। ৫ ৩ হ'ল ৮, ৯ ৪ কিমান, ৯ ৪ ১৩, ১৩ৰ ৩ আকৌ হাতে গ'ল ১। ৬ একে ৭, হাতে ১টো যোগ কৰিলে ৭ একে হ'ব ৮, ৮৩৮ পালোঁ। নেক্সটটো কৰোঁ আহা। গতিকে চোৱা, ৬ৰ লগত ৩ যোগ কৰা, ৬ ৩ ৯, ৪ৰ লগত ৩ যোগ কৰা, ৪ ৩ ৭, ৭ৰ লগত ১ যোগ কৰা, ৭ একে ৮, ৮৭৯ পালোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোগ কৰা গোটেইকেইটা মই তোমালোকক কৰি দেখাই দিলোঁ। আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পালা।
যদিহে তোমালোকে আমাৰ এই ভিডিঅ'টি ফেচবুক পেজত চাই আছা ফেচবুক পেজটি লাইক কৰি দিবা আৰু যদিহে তোমালোকে ইউটিউব চেনেলত চাই আছা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এতিয়া আমাক বিয়োগ কৰিব দিছে এইকেইটা আমি বিয়োগ কৰোঁ আহা ভালদৰে তোমালোকে মনোযোগ দি চাবা ইয়াতে কিমান আছে 5 ইয়াতেও আছে 5 5ৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ ধৰা তোমাৰ লগত 5 টকা আছিল 5 টকা তুমি দোকানীজনক দি দিলা দোকানখনত গলা তোমাৰ লগত 5 টকা আছিল 5 টকা তুমি দোকানীজনক দিলা কিমান থাকিব তোমাৰ লগত 1 টকাও নাথাকে অৰ্থাৎ শূন্য হ'ব এতিয়া ধৰি লোৱা তোমাৰ লগত 9 টকা আছে দোকানত গৈ তুমি 3 টকাৰ চকলেট কিনি আনিলা 9ৰ পৰা 3 টকা তুমি দোকানীজনক দিলা 9ৰ 3 গলে কিমান থাকিব 9ৰ 3 গলে থাকিব 6 তাৰ পিছত 8ৰ পৰা 2 বিয়োগ কৰাচোন বিয়োগ নিয়তা মনত কৰা তোমালোকে 8ৰ 2 গলে থাকিব 6 তোমালোকে যেতিয়া তোমালোকে বিয়োগ অংক এটা কৰিবা বিয়োগ অংকটো শুদ্ধ হলে নাই তোমালোকে নিজেই চাব পৰা তোমালোকে কি কৰিব লাগিব এই যেটো সংখ্যা আছে এইটো সংখ্যা আৰু এইটো সংখ্যা তোমালোকে যোগ কৰি দিব লাগিব যদি এই দুটা সংখ্যা যোগ কৰাৰ পিছত এই সংখ্যাটো পোৱা তেনে হলে বিয়োগ অংকটো শুদ্ধ হৈছে যেনে চোৱাচোন 5ৰ লগত 0 যোগ কৰিলে আমি কিমান পাম 5 6ৰ লগত 3 যোগ কৰিলে পাম আমি 9 6ৰ লগত 2 যোগ কৰিলে পাম আমি 8 অৰ্থাৎ এই বিয়োগ অংকটো আমাৰ শুদ্ধ হৈছে এইবাৰ চোৱা এইটো অংক 471ৰ পৰা আমাক 309 বিয়োগ কৰিব দিছে ইয়াতে কিমান আছে চোৱা 1 আছে ইয়াতে আছে 9 1ৰ পৰা জানো 9 বিয়োগ হ'ব নিশ্চয় নহয় নহলে কি কৰিব লাগিব ধৰি লোৱা তোমাৰ লগত 1 টকা এটা আছে তুমি দোকানত গৈ 9 টকাৰ কিবা কিনিলা তেতিয়া তুমি কি কৰিব লাগিব আমি হয়তো দোকানখনত পৰা বাকি ল'ব লাগিব নহয়তো তোমাৰ আন কাৰোবাৰ পৰা ধাৰে ল'ব লাগিব গতিকে ইয়াতো ঠিক তেনেকুৱা একেই হয় ইয়াত এই 7ৰ পৰা আমি 1 ধাৰে আনিম 7ৰ পৰা 1 ধাৰে আনোতে এই 1টোৰ লগ লাগি কিমান হল 11 11ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 2 ইয়াতে 7 আছিল নহয় 7ৰ পৰা আমি 1 ধাৰে নিলো গতিকে ইয়াতে কিমান থাকিব 6 থাকিব 6ৰ পৰা 0 গলে থাকিব 6 4ৰ পৰা 3 গলে থাকিব 1 এই অংকটো আমি শুদ্ধ হৈছে না নাই আমি নিজে পৰীক্ষা কৰি চাব পাৰো তোমালোকে মনত ৰাখিবা এনেদৰে এইটো সংখ্যা আৰু এইটো সংখ্যা যোগ কৰি চাবা যদি এই পোৱা তোমালোকে তেতিয়া হলে তোমালোকৰ অংকটো শুদ্ধ হ'ব 9ৰ লগত 2 যোগ কৰা 9 2 কিমান 11 11ৰ 1 হাতে যাব 1 6 আছে নহয় 6ৰ লগত 0 যোগ কৰা হাতে 1 আছিল 6 1 কিমান হ'ব 7 3 1 হ'ব 4 অৰ্থাৎ অংকটো আমাৰ শুদ্ধ হৈছে নেক্সট তোমালোকে চোৱা 565ৰ পৰা 285 আমাক বিয়োগ কৰিব দিছে 5ৰ পৰা 5 বিয়োগ কৰা 5ৰ 5 গলে থাকিব 0 6ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰো এই 5টোৰ পৰা 1 ধাৰে আনিম ধাৰে অনাৰ লগে লগে এই 1টো 6ৰ লগ লাগি হৈ গল 16 16ৰ পৰা 8 বিয়োগ কৰি চাবা 8 বিয়োগ কৰিলে তোমালোকে 8 পাবা যেহেতু আমি 5টোৰ পৰা 1 ধাৰে নিলো গতিকে ইয়াতে 5ৰ পৰা 1 আমি বিয়োগ কৰিব লাগিব 5ৰ লগ গলে থাকিব 4 4ৰ পৰা 2 বিয়োগ কৰিলে থাকিব 2 280 পালো আমি নেক্সট চোৱা তোমালোকে 591ৰ পৰা 329 বিয়োগ কৰিব দিছে 1ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰো গতিকে এই 9টোৰ পৰা 1 ধাৰে আনিলো 11 হল 11ৰ পৰা 9 বিয়োগ কৰিলে থাকিব 2 এই 9টোৰ পৰা 1 ধাৰে নিছিলো গতিকে ইয়াতে থাকিব 8 ঠিক আছে 8ৰ পৰা 2 গলে থাকিব 6 5ৰ পৰা 3 গলে থাকিব 2 কিমান পালো আমি 265 পালো নেক্সটটো কৰো আহা কিমান আছে 631ৰ পৰা আমাক 340 বিয়োগ কৰিব দিছে 1ৰ পৰা 0 বিয়োগ কৰিলে 1 থাকিব 3ৰ পৰা 4 বিয়োগ কৰিব নোৱাৰো 6টোৰ পৰা 1 ধাৰে আনিম ধাৰে আনিলে কিমান হ'ব 13 হ'ব 13ৰ পৰা 4 গলে থাকিব 9 ইয়াৰ পৰা 1 ধাৰে নিছিলো গতিকে ইয়াত থাকিল 5 5ৰ পৰা 3 গলে থাকিব 2 কিমান হল 291 নেক্সট তোমালোকে এইটো চোৱা কিমান আছে 748ৰ পৰা 529 বিয়োগ কৰিব দিছে এইটো তোমালোকে নিজেই কৰিবা আৰু কমেন্ট সেকশনত জনাবা ঠিক তেনেদৰে নেক্সট 31 নম্বৰ পেজতো তিনিটা বিয়োগ অংক দিয়া আছে একেটা তোমালোকে নিজেই কৰিবা নোৱাৰিলে তোমালোকে কমেন্ট সেকশনত জনাবা তাৰ পিছত দিছে চিন্তা কৰি তৰা অৰ্থাৎ ষ্টাৰ চিন থকা ঠাইত উপযুক্ত অংক বহুৱা ইয়াতে তোমালোকে চোৱাচোন ইয়াতে ষ্টাৰ আছে অৰ্থাৎ তৰা আছে এই তৰা থকা ঠাইত আমাক কি কৰিব দিছে উপযুক্ত অংক আমাক বহুৱাব কৈছে
প্ৰথমটো চোৱাত আমাক কৰি দিয়া আছে প্ৰথমটো চোৱাচোন 52 পৰা 31 বিয়োগ কৰা আছে 2 পৰা 1 গলে কিমান থাকিব 1 5 পৰা 3 গলে থাকিব 2 গতি ইয়াত আমাক এই তৰা চিন থকা ঠাইত কিমান হ'ব আমাক খুদিছে এই 8 পৰা কিমান বিয়োগ কৰিলে আমি 4 পাম আমি জানো যে 8 পৰা যেতিয়া আমি 4 বিয়োগ কৰিম তেতিয়া কিমান পাম 4 পাম ইয়াত কিমান হ'ব 4 হ'ব ঠিক আছে 8 4 গলে 4 থাকিব 6 পৰা কিমান বিয়োগ কৰিলে 3 থাকিব 6 পৰা আমি 3 বিয়োগ কৰিলে 3 থাকিব ঠিক ইয়াত কিমান হ'ব 3 হ'ব ঠিক আছে নেক্সট চোৱাচোন 4 পৰা কিমান বিয়োগ কৰিলে আমি 2 পাম আমি জানো 4 2 গলে 2 থাকে গতিকে ইয়াতে কিমান হ'ব 2 হ'ব 5 পৰা কিমান বিয়োগ কৰিলে 3 পাম তো 5 পৰা যদি আমি 2 বিয়োগ কৰো তেতিয়া কিমান থাকিব 3 থাকিব গতিকে ইয়াত হল 22 ইয়াত হল 3 10 4 36 নেক্সট চোৱা তোমালোকে ইয়াতে আছে 37 37 পৰা কিমান বিয়োগ কৰিলে আমি 23 পাম সুধিছে 7 পৰা কিমান বিয়োগ কৰিলে 3 পাম 7 পৰা যেতিয়া আমি 4 বিয়োগ কৰো 7 পৰা যেতিয়া 4 বিয়োগ কৰা হয় তেতিয়া কিমান পোৱা যায় 3 7 4 গলা থাকিল 3 3 পৰা কিমান বিয়োগ কৰিলে 2 পাম 3 পৰা 1 বিয়োগ কৰিলে আমি 2 পাম ঠিক আছে তাৰ পিছত আমাক সমস্যা সমাধান কৰিব দিছে উৰুকাৰ ভোজৰ পিছত ৰৌ মাছ বাকি থাকিল 66টা আৰু ভকুৱা মাছ বাকি থাকিল 31টা ভোজৰ পিছত ৰৌ আৰু ভকুৱা মাছ মিলাই মুঠ কিমানটা মাছ বাকি থাকিল মাক কি কৈছে মাঘ বিহুৰ দিনা সময়ত কি কৰা হয় মাঘ বিহুৰ আগদিনা উৰুকা পালন কৰা হয় গতে উৰুকাৰ দিনাখন সকলোৱে লগ লাগি ভোজ ভাত খায় ঠিক আছে সেই ভোজ ভাত খোৱাৰ পিছত ৰৌ মাছ বাকি থাকিল 66টা আৰু ভকুৱা মাছ বাকি থাকিলে সকলোৱে খোৱা লোৱা কৰাৰ পিছত ৰৌ মাছ বাকি থাকিলে 66টা আৰু ভকুৱা মাছ বাকি থাকিলে 31টা আমাক খুদিছে যে ভোজ যোৱাৰ পিছত ৰৌ আৰু ভকুৱা মাছ মিলাই মুঠ কিমানটা মাছ বাকি থাকিল এতিয়া আমি কেনেকৈ উলিয়াম যেহেতু আমাক মুঠ খুদিছে মুঠ খুদিলে সদায় কি কৰিব লাগে যোগ কৰিব লাগে ৰৌ মাছ বাকি কিমান আছিল 66টা আছিল তাৰ পিছত ভকুৱা মাছ বাকি কিমান আছিল ভকুৱা মাছ বাকি থাকিলে আছিল 31টা মুঠ মাছ কিমান বাকি আছে খুদিছে গতিকে আমি কি কৰিম আমি এটো যোগ কৰি দিব লাগিব ঠিক আছে দুইটা সংখ্যা যেতিয়া আমি যোগ কৰিম তো যোগফল পাম কিমানটা মাছ বাকি থাকিব যেটা আমি যোগ কৰিম যোগ চিন দি ললো 6 একে কিমান হ'ব 6 একে হ'ব 7 6 3 হ'ব 9 কিমান পালো আমি 9 10 7 97 অৰ্থাৎ ভোজৰ পিছত ৰৌ আৰু ভকুৱা মাছ মিলাই মুঠ 97টা মাছ বাকি থাকিল নেক্সট কোৱেশ্চন উৰুকাৰ ভোজৰ বাবে মনবৰহতে 12 কিলোগ্ৰাম পিয়াজ কিনিলে বিহুৰ পিছত ৰৈ যোৱা পিয়াজখিনি ঘূৰাই দিবলৈ যাওতে দোকানীয়ে ওজন কৰি 5 কিলোগ্ৰাম পোৱা বুলি ক'লে মনবৰহতে ভোজত কিমান পিয়াজ খৰচ কৰিলে তে উৰুকাৰ দিনাখন ভোজ খাবৰ কাৰণে মনবৰহতে কি কৰিছিল 12 কিলোগ্ৰাম 12 কেজি পিয়াজ কিনি আনিছিল কিনি আনোতে দোকানজনক কৈছিল যে যিখিনি পিয়াজ ৰৈ যাব সেইখিনি আমি আপোনাক ঘূৰাই দিম তাৰ পিছত যেতিয়া ভোজভাত খোৱা শেষ হ'ল তেতিয়া যিখিনি পিয়াজ বাকি আছিল সেইখিনি আকৌ দোকানখনলৈ ঘূৰাই দিবলৈ লৈ গৈ যেতিয়া জুখিলে তেওঁলোকে 5 কিলো দোকানীজনে 5 কিলোগ্ৰাম পোৱা বুলি ক'লে আমাক খুদিছে যে মনবৰহতে ভোজত কিমান পিয়াজ খৰচ কৰিলে আমি কি কৰিম মুঠ কিমান কিলোগ্ৰাম পিয়াজ আছিল 12 কিলোগ্ৰাম তাৰ পিছত ওজন কৰি কিমান পালে 5 কিলোগ্ৰাম পোৱা বুলি ক'লে দিকে 12 পৰা আমি 5 বিয়োগ কৰিম 12 পৰা 5 বিয়োগ কৰোতে যেটো আমি বিয়োগ ফল পাম সেই বিয়োগ ফলটোৱে হ'ব মনবৰহতে ভোজত খৰচ কৰা পিয়াজৰ পৰিমাণ এতিয়া চোৱা 2 পৰা 5 বিয়োগ না যায় একটো হাৰে আনিলো ধাৰণাৰ লগে 12 হ'ল 12 5 গলে থাকিব 7 অৰ্থাৎ মনবৰহতে ভোজত 7 কিলোগ্ৰাম পিয়াজ খৰচ কৰিলে নেক্সট কোৱেশ্চন
শিঙি মাছ আছিল 50টা আৰু মাগুৰ মাছ আছিল 142টা। তাৰে 7টা শিঙি আৰু 13টা মাগুৰ মাছ মৰিল। কিমানটা শিঙি আৰু মাগুৰ মাছ জীয়াই থাকিল? শিঙি মাছ কিমান আছিলে? 50টা আছিলে শিঙি মাছ। মাগুৰ মাছ আছিলে 142টা। সেই 50টা শিঙি মাছৰ 7টা শিঙি মাছ মৰিল আৰু 142টা মাগুৰ মাছৰ ভিতৰত 13টা মাগুৰ মাছ মৰি গ'ল। তাই কিমানটা শিঙি আৰু মাগুৰ মাছ জীয়াই থাকিল আমাক সুধিছে। আমি কি কৰিম? 50ৰ পৰা 7 বিয়োগ কৰিম। 7 বিয়োগ কৰি যিটো বিয়োগফল পাম সিমানটা শিঙি মাছ জীয়াই থাকিব আৰু 142টা মাগুৰৰ পৰা 43টা মাগুৰ মাছ আমি বিয়োগ কৰি দিম। দিলে যিটো ফলাফল পাম বিয়োগফল পাম সিমানটা মাগুৰ মাছ জীয়াই থাকিব। তোমালোকে এনেদৰে লিখি ল'ব পৰা। শিঙি মাছ কিমান আছিলে? মুঠ আছিলে 50টা। তাৰ পৰা 7টা শিঙি মাছ মৰি গ'ল। 50ৰ পৰা তোমালোকে 7 বিয়োগ কৰি চাবাচোন। 50ৰ পৰা 7 বিয়োগ কৰিলে তোমালোকে 43 পাবা। অৰ্থাৎ 43টা শিঙি মাছ জীয়াই থাকিল। তাৰপিছত মাগুৰ মাছ কিমান আছিলে? 142টা আছিল। 142টা মাগুৰ মাছৰ ভিতৰত পৰা 13টা মাগুৰ মাছ মৰিলে। অৰ্থাৎ 13 আমি কি কৰিম? বিয়োগ কৰিব লাগিব। বিয়োগ কৰাৰ পিছত যিটো বিয়োগফল পাম সেইটোৱে হ'ব ইয়াৰে উত্তৰ। মই তোমালোকক চাইডত কৰি দিছোঁ। তোমালোকে কিন্তু কিতাপত কলম ব্যৱহাৰ কৰি নিলিখিবা। 142ৰ পৰা আমি 13 বিয়োগ কৰিম। 2ৰ পৰা 3 বিয়োগ নাযায়, ধাৰে আনিম। 12 হ'ল। 12ৰ পৰা 3 গ'লে থাকিব 9। ইয়াত 4 আছে, 1 ধাৰে নিছিলোঁ, 3 থাকিব, 3ৰ 1 গ'লে থাকিব 2। ইয়াতে থাকিব 1। অৰ্থাৎ 129টা মাগুৰ মাছ জীয়াই থাকিল। 129টা। ঠিক আছে, 1, 2, 9। নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল যে গৌতমে বজাৰলৈ গৈ 2 কিলোগ্ৰাম বেঙেনা, 1 কিলোগ্ৰাম আলু আৰু 10 টকাৰ শাক কিনিলে। যদি 1 কিলোগ্ৰাম বেঙেনাৰ দাম 30 টকা, 1 কিলোগ্ৰাম আলুৰ দাম 20 টকা হয়, তেন্তে গৌতমে মুঠতে কিমান টকাৰ বজাৰ কৰিলে সুধিছে। যিহেতু মুঠ সুধিছে, আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। এতিয়া চোৱা, বেঙেনা কিমান কিনিছিলে? 2 কিলোগ্ৰাম কিনিছিল। আমাক দিছে যে 1 কিলোগ্ৰামৰ দাম কিমান টকা? 30 টকা। 2 কিলোগ্ৰাম দিছে, গতিকে 30ৰ লগত 30 যোগ কৰিম। 30 হ'ব 60 টকা। 60 টকা খৰচ কৰিলে বেঙেনাৰ নামত। 1 কিলোগ্ৰাম কি কৰিলে? আলু কিনিলে। 1 কিলোগ্ৰাম আলুৰ দাম আছিলে 20 টকা। আৰু লগতে 10 টকাৰ শাকো কিনিছিলে নহয়, 10টো আমি যোগ কৰিব লাগিব। তেতিয়াহে আমি মুঠ কিমান টকা খৰচ কৰিলে আমি পাম। আহাচোন আমি যোগটো কৰোঁ। 0 কেইটা যোগ কৰিলে আমি 0 পাম। 6 2 হ'ব 8, 8 1 হ'ব 9। অৰ্থাৎ গৌতমে মুঠতে 90 টকাৰ বজাৰ কৰিলে। তাৰপিছত দিছে বিলৰ পৰা বজাৰলৈ দূৰত্ব 5 কিলোমিটাৰ। বজাৰেৰে চাইকেলেৰে যাওঁতে মনবৰহঁতৰ সময় লাগে 20 মিনিট আৰু খোজকাঢ়ি যাবলৈ সময় লাগে 50 মিনিট। খোজকাঢ়ি যাওঁতে তেওঁলোকৰ কিমান বেছি সময় লাগিব? ঠিক আছে, এখন বিল আছিল। সেই বিলখনৰ পৰা বজাৰলৈ দূৰত্ব হৈছে 5 কিলোমিটাৰ। যদিহে সেই বিলখনৰ পৰা বজাৰখনলৈ চাইকেলেৰে যায় তেতিয়াহ'লে মনবৰহঁতৰ 20 মিনিট সময় লাগে আৰু যদিহে খোজকাঢ়ি যায় তেতিয়া 50 মিনিট সময় লাগে। এতিয়া আমাক সুধিছে যে খোজকাঢ়ি যাওঁতে তেওঁলোকৰ কিমান বেছি সময় লাগিব। গতিকে আমি খোজকাঢ়ি যাওঁতে যিমান সময় লাগে সেই সময়টোৰ পৰা চাইকেলেৰে যাওঁতে যিখিনি সময় লাগে সেইটো আমি বিয়োগ কৰি দিম। খোজকাঢ়ি যাবলৈ কিমান সময় লাগে? 50 মিনিট। চাইকেলেৰে যাওঁতে সময় লাগে 20 মিনিট। 50ৰ পৰা আমি 20 বিয়োগ কৰিব লাগিব। 0ৰ পৰা 0 বিয়োগ কৰিলে 0 হ'ব, 5ত 2 গ'লে থাকিব 3। অৰ্থাৎ খোজকাঢ়ি যাওঁতে তেওঁলোকৰ 30 মিনিট সময় বেছি লাগিব। নেক্সট কুৱেশ্যন। আইতাকৰ বয়স 78 বছৰ।
ককাকৰ বয়স 89 বছৰ ককাক আইতাকতকৈ কেই বছৰ ডাঙৰ আইতাকৰ বয়স কিমান 78 বছৰ দিয়া আছে ককাকৰ বয়স হৈছে 89 বছৰ গতিকে ককাক আইতাকতকৈ কেই বছৰ ডাঙৰ সুধিছে আমি কি কৰিম ককাকৰ বয়সৰ পৰা আইতাকৰ বয়সটো বিয়োগ কৰি দিম ককাকৰ বয়স আছিল 89 বছৰ আইতাকৰ বয়স হৈছে 78 বছৰ গতিকে আমি বিয়োগ কৰিলে যেটো বিয়োগফল পাম কিমান বছৰ ককাক আইতাকতকৈ ডাঙৰ 9 ৰ পৰা 7 বিয়োগ কৰিলে কিমান থাকিব 1 8 ৰ পৰা 7 বিয়োগ কৰিলেও 1 থাকিব অৰ্থাৎ ককাক আইতাকতকৈ 11 বছৰে ডাঙৰ নেক্সট কোৱেশ্চন মৰিয়মৰ দোকানত 500টা দিয়া চলাই বাহ আছে তাই তাৰে 422টা দিয়া চলাই বেচিলে এতিয়া দোকানত কিমানটা দিয়া চলাই বাকি থাকিল মৰিয়মৰ এখন দোকান আছিল হে দোকানখনত দিয়া চলাইৰ বাহ আছিল 500টা তাৰে মৰিয়মে 442টা দিয়া চলাই বাহ গ্ৰাহকক বিক্ৰী কৰিলে কিমান দিয়া চলাই বাহ বাকি থাকিল সুধিছে তে মুঠ আছিল 500টা দিয়া চলাইৰ বাহ তাৰে তেওঁ 422টা বিয়োগ কৰি দিলে এতিয়া কিমানটা বাকি থাকিল সুধিছে বাকি থাকিল সুধিলে আমি বিয়োগ কৰিব লাগিব ইয়াৰ পৰাটো 0 ৰ পৰাটো 2 বিয়োগ নহয় গতিকে 5 ৰ পৰা ধাৰি আনিম 0 ৰ পৰা ধাৰি আনিব নোৱাৰো 5 ৰ পৰা ধাৰি আনিলে 10 হল 10 ৰ 2 গলে থাকিব 8 10 ৰ 2 গলে 8 থাকিব ইয়াতে থাকিব 9 9 ৰ পৰা 2 গলে থাকিব 7 ইয়াৰ পৰা এক ধাৰি নিছিল গতিকে ইয়াত থাকিল 4 4 4 গলে 0 এফালে 0 ৰ কোনো ভ্যালু নাই গতিকে 78টা হ'ব তাৰ পিছত চোৱা মধুপুৰ গাঁৱলৈ থিয়েটাৰ চাবলৈ ওচৰ পাজৰৰ গাঁৱৰ পৰা মুঠতে 305 জন মানুহ আহিছিল চকী আছিল 314খন আটাইবোৰ মানুহ বহাৰ পাছত কিমান এখন খালি থাকিব থিয়েটাৰখনত মুঠ চকী আছিল 314খন এই থিয়েটাৰখন চাবলৈ মানুহ আহিছিল 305 জন কিমান এখন খালি থাকিব সুধিছে মুঠ চকী কিমান আছিল 314খন মানুহ আহিছিল থিয়েটাৰ চাবলৈ 305খন তে কিমান এখন খালি থাকিব সুধিছে নহয় আমি কি কৰিম বিয়োগ কৰি দিম 4 ৰ পৰা 5 বিয়োগ না যায় গতিকে একটো ধাৰে নিলু ধাৰে নিয়াৰ লগে লগে 14 হল 14 ৰ 5 গলে থাকিব 9 ইয়াৰ পৰা এক ধাৰে নিছিল গতিকে ইয়াত থাকিল 0 0 ৰ পৰা 0 গলে থাকিব 0 3 ৰ পৰা 3 গলে থাকিব 0 এফালে 0 ৰ কোনো ভ্যালু নাই গতিকে মুঠ এখন খালি থাকিব 9খন নেক্সট কোৱেশ্চন কণিকাহঁতৰ কুকুৰাৰ ফাৰ্মত 615 জনী বগা কুকুৰা আৰু 322 জনী মুগা বৰ্ণৰ কুকুৰা আছে ফাৰ্মত মুঠতে কিমান জনী কুকুৰা আছে কণিকাহঁতৰ এখন কুকুৰাৰ ফাৰ্ম আছিল তাত 615 জনী বগা কুকুৰা আছিল আৰু 322 জনী মুগা বৰ্ণৰ কুকুৰা আছিল মুঠ কুকুৰা কিমান আছে আমাক সুধিছে যেহেতু আমাক মুঠ সুধিছে আমি যোগ কৰি দিব লাগিব বগা কুকুৰা আছিল 615 জনী আৰু 322 জনী আছিল মুগা বৰ্ণৰ কুকুৰা ঠিক আছে আমি যোগ কৰি দিম 5 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 5 ৰ 2 হ'ব 7 2 ৰ লগত 1 যোগ কৰিলে হ'ব 2 1 3 6 ৰ লগত 3 যোগ কৰিলে হ'ব 6 3 9 গতিকে ফাৰ্মত মুঠতে 937 জনী কুকুৰা আছে নেক্সট কোৱেশ্চন চোৱা এখন বাগিচাত 466 জোপা বৃক্ষ আৰু 312 জোপা গুল্ম জাতীয় গছ আছে বাগিচাখনত মুঠতে কিমান জোপা গছ আছে বাগিচাখনত 466 জোপা বৃক্ষ আছিল আৰু 312 জোপা গুল্ম জাতীয় গছ আছিল মুঠ কিমান জোপা গছ আছে সুধিছে মুঠ যেটো সুধিছে আমি যোগ কৰি দিব লাগিব যোগ কৰাৰ পিছত যেটো যোগফল আমি পাম সেইটোৱে হ'ব ইয়াৰে উত্তৰটো আহাচোন আমি যোগটো কৰো 6 2 কিমান হ'ব 6 2 হ'ব 8 6 1 হ'ব 7 4 3 হ'ব 7 গতিকে বাগিচাখনত মুঠতে 778 জোপা গছ আছে নেক্সট কোৱেশ্চন কণ্টি দাইটিৰ পামত 629 জনী গাই গৰু আৰু 233টা বলদ গৰু আছে
পামত মুঠতে কিমান গৰু আছে সুধিছে 629 জনী কি আছিলে গাই গৰু আছিলে 233টা আছিলে বলদ গৰু আমাক সুধিছে মুঠতে কিমান গৰু আছে গতিকে আমি যোগ কৰি দিম 9 3 হৈছে 12 12 2 হাতে গল 1 3 2 5 হাতে 1 টো যোগ কৰিলে হ'ব 5 1 6 6 2 হ'ব 8 অৰ্থাৎ পামখনত মুঠতে 862টা গৰু আছে নেক্সট কোৱেশ্চন চোৱা সমস্যা সমাধান কৰা মনুৰ খুৰাকৰ বিয়াৰ দিনা ঘৰখনত সৰহকৈ পানীৰ দৰকাৰ হ'ল এখন পানীৰ গাড়ীয়ে হিহতৰ ঘৰত 950 লিটাৰ পানী দিলে গাড়ীখনত পানী আছিল 1000 লিটাৰ গাড়ীখনত কিমান পানী বাকি থাকিল গতিকে খুৰাকৰ বিয়া আছিল গতিকে পানীৰ বহুত প্ৰয়োজন হৈছিল এই কাৰণে এখন গাড়ীত পানী লৈ আহিছিল সেই গাড়ীখনত পানী আছিল 1000 লিটাৰ 1000 লিটাৰ পানী আছিল তাৰে 950 লিটাৰ পানী সেই গাড়ীখনে হিহতৰ ঘৰত দিলে এতিয়া আমাক সুধিছে যে হিহতৰ ঘৰত গাড়ীখনত কিমান পানী বাকি থাকিল গতিকে আমি 1000 ৰ পৰা 950 বিয়োগ কৰি দিম 0 ৰ পৰা 0 বিয়োগ কৰিলে হ'ব 0 ইয়াতে 0 হ'ব 0 ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰো ধাৰে নিব লাগিব ইয়াতে যেতে 0 আছে ইয়াৰ পৰা ধাৰে নিব নোৱাৰো 1 ৰ পৰা ধাৰে নিম নিলে ইয়াতে হৈ গল 10 10 ৰ পৰা 5 গলে থাকিব 5 ইয়াতে থাকিব 9 9 9 গলে থাকিব 0 1 টো যেটো ধাৰে নিছিলো গতিকে ইয়াতো থাকিব 0 এফালে 0 ৰ কোনো ভ্যালু নাই গতিকে গাড়ীখনত পানী বাকি থাকিব 50 লিটাৰ নেক্সট কোৱেশ্চন চোৱা লক্ষ্মীহতৰ ঘৰত থকা গৰুবোৰক এক সপ্তাহত 423 কিলোগ্ৰাম আৰু ছাগলীবোৰক 231 কিলোগ্ৰাম দানা দিয়া হয় এসপ্তাহত গৰু আৰু ছাগলীবোৰক মুঠতে কিমান কিলোগ্ৰাম দানা দিয়া হয় সুধিছে গতিকে চোৱাজন গৰু কিমান কিলোগ্ৰাম দিয়া হয় 423 কিলোগ্ৰাম ছাগলীবোৰক দিয়া হয় 231 কিলোগ্ৰাম দানা মুঠ কিমান কিলোগ্ৰাম দানা দিয়া হয় সুধিছে মুঠ সুধিলে মই আগতেও কলো যোগ কৰি দিবা 3 1 4 3 2 5 4 2 6 অৰ্থাৎ এসপ্তাহত গৰু আৰু ছাগলীবোৰক মুঠতে 654 কিলোগ্ৰাম দানা দিয়া হয় নেক্সট কোৱেশ্চন চোৱা 5খন সাধুকথাৰ কিতাপৰ দাম 525 টকা আৰু 3খন উপন্যাসৰ দাম 510 টকা ৰাজুৰ হাতত আছিল 490 টকা কিতাপ কেইখন কিনিবলৈ হলে তাক আৰু কিমান টকা লাগিব তে 5খন সাধুকথাৰ দাম কিতাপৰ দাম কিমান আছিল 525 টকা আছিল আৰু 3খন উপন্যাসৰ দাম আছিল 510 টকা ৰাজুৰ হাতত আছিল 490 টকা এটা কিতাপখন কিনিবলৈ তাক কিমান টকা লাগিব সুধিছে প্ৰথমতে আমি এই 5খন সাধুকথাৰ কিতাপৰ দাম আৰু 3খন উপন্যাসৰ দামটো আমি যোগ কৰি দিম যোগ কৰো আহাচোন 525 তাৰ পিছত 510 যোগটো কৰি চাও আমি 5 ৰ লগত 0 যোগ কৰিলে 5 2 1 3 5 5 10 1035 টকা সেই কিতাপ কেইখন কিনিবলৈ লাগিব ৰাজুৰ হাতত কিমান টকা আছিল 490 টকা আছিল আমাক সুধিছে যে কিতাপ কেইখন কিনিবলৈ হলে তাক আৰু কিমান টকা লাগিব তেতিয়া ৰাজুৰ হাতত যেটো 490 টকা আছিল তেতিয়া আমি লিখিলো 490 5 ৰ পৰা 0 গলে থাকিব 5 3 ৰ পৰা 9 বিয়োগ না যায় ধাৰে নিব লাগিব ইয়াত যেটো 0 আছে ইয়াৰ পৰা এক ধাৰে নিলো 13 হল 13 9 গলে থাকিব 4 ইয়াতে থাকিব 9 9 4 গলে থাকিব 5 ইয়াৰ পৰা এক ধাৰে নিছিলো নহয় ইয়াত 0 থাকিব এফালে 0 ৰ কোনো ভ্যালু নাই গতিকে কিতাপ এখন কিনিবলৈ হলে ৰাজুক আৰু 545 টকা লাগিব নেক্সট কোৱেশ্চন দুখন গাঁৱত ক্ৰমে 494 জন আৰু 347 জন মানুহ আছে তাৰে 97 জন মানুহ চাকৰি কৰিবলৈ গাঁৱৰ পৰা চহৰলৈ গ'ল গাঁও দুখনত মুঠতে কিমান জন মানুহ
থাকিল কি কৈছে আমাক দুখন গাঁৱত মানুহ আছিল এখন গাঁৱত আছিল 494 জন আন এখন গাঁৱত আছিল 347 জন প্ৰথমতে আমি মুঠ মানুহ কিমান আছিল উলিয়াই লম গতিকে আমি যোগ কৰিম 7 4 কিমান 11 11 1 হাতে গল 1 9 4 13 হাতে একটো যোগ কৰিলে 13 1 14 4 হাতে গল 1 4 3 7 হাতে একটো যোগ কৰিলে হ'ব 8 মুঠ মানুহ আছিল 841 জন তাৰে 97 জন মানুহ চাকৰি কৰিবলৈ গাঁৱৰ পৰা চহৰলৈ গ'ল গতিকে এই 841 ৰ পৰা আমি কি কৰিম 97 আমি বিয়োগ কৰি দিম 1 ৰ পৰা 7 বিয়োগ না যায় এই 4 ৰ পৰা 1 ধাৰে নিম নিলে ইয়াত 11 হ'ব 11 ৰ 7 গলে থাকিব 4 ইয়াত 3 থাকিব ন 3 ৰ পৰা 9 বিয়োগ না যায় 8 ৰ পৰা 1 ধাৰে নিম গতিকে 13 হ'ব 13 9 গলে থাকিব 4 ইয়াৰ পৰা 1 ধাৰে নিছিল গতি ইয়াত থাকিব 7 অৰ্থাৎ 744 জন মানুহ সেই গাঁও দুখনত থাকিল ঠিক আছে 744 নেক্সট কোৱেশ্চন চোৱা শেষৰ কোৱেশ্চনটো আকাশৰ ঘৰ গুৱাহাটীৰ পৰা 28 কিলোমিটাৰ দূৰৰ এখন গাঁৱত আকাশে দেউতাকৰ লগত ঘৰৰ পৰা হদিয়াত থকা পেহীয়েকৰ ঘৰলৈ যাবলৈ প্ৰথমে বাছেৰে ঘৰৰ পৰা গুৱাহাটীলৈ গৈ গুৱাহাটীৰ পৰা হদিয়ালৈ দ্বিতীয় এখন বাছত উঠি যাত্ৰা আৰম্ভ কৰিলে গুৱাহাটীৰ পৰা হদিয়ালৈ 516 কিলোমিটাৰ তেওঁলোকে ঘৰৰ পৰা মুঠ 428 কিলোমিটাৰ পথ অতিক্ৰম কৰোঁতে বাছখনৰ যান্ত্ৰিক বিজুতি হ'ল আকাশতে তেতিয়া তৃতীয় এখন বাছত উঠি হদিয়া পালেগৈ তৃতীয়খন বাছত আকাশতে কিমান দূৰত্ব ভ্ৰমণ কৰিলে আকাশৰ ঘৰৰ পৰা হদিয়ালৈ মুঠ দূৰত্ব কিমান উত্তৰটো তোমালোকে চেষ্টা কৰিবা নিজে কৰিবলৈ যদি নোৱাৰা তোমালোকে কমেন্ট সেকশনত জনাবা মই তোমালোকক কৰি দিম